Welcome everyone. My name is Education Channel to সকলোকে স্বাগতম জনাইছো। টাৰ্গেট APSC 2025 শীৰ্ষক সিৰিজৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছো। পূৰ্বৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলো 6টা মাহৰ ষ্টাডি প্লেন সম্পৰ্কে। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম 2025 বৰ্ষৰ APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ প্ৰিলিমছ আৰু মেইনছ পৰ্যায়ৰ কাৰণে এটা কম্প্ৰিহেনসিভ বুক লিষ্টৰ তালিকা আমি এক সম্পূৰ্ণ কিতাপৰ তালিকা আলোচনা কৰিম। এই কিতাপৰ তালিকাত অন্তৰ্ভুক্ত থাকিব NCERT কিতাপৰ সম্পৰ্কে লগতে ষ্টেণ্ডাৰ্ড বুকছৰ কথাও আমি আলোচনা কৰিম। NCERT আমি সেইখিনি কিতাপৰ কথাই আলোচনা কৰিম যিখিনি কিতাপ পঢ়াটো অত্যন্তই প্ৰয়োজনীয়। Only the essential NCERT books we will be discussing in this video. গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে জনাই দিব বিচাৰিছো মোৰ নাম ৰুবু বৰা। মই 2023 বৰ্ষৰ UPSC সিভিল সাৰ্ভিস এক্সামিনেশ্যনৰ মেইনছ পৰ্যায়ত অৱতীৰ্ণ হৈছিলো আৰু 2024 বৰ্ষত অলপতে হৈ যোৱা APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ মেইনছ পৰ্যায়ত অৱতীৰ্ণ হৈছো। আমি এফালৰ পৰা সাবজেক্ট ওয়াইজ গুটেই সিলেবাসটোৰ বুক লিষ্ট সম্পৰ্কে আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে আলোচনা কৰিব ওলাইছো পলিটি সেকশনৰ কথা। যেতিয়া আমি পলিটি সেকশনৰ কথা কওঁ ইয়াত এখন NCERT বুক আমি পঢ়িব লাগিব। পলিটিৰ কাৰণে এখন বেসিক NCERT বুক আছে লগতে পলিটিৰ কাৰণে আমি এখন ষ্টেণ্ডাৰ্ড বুক পঢ়িব লাগিব। এটা NCERT বুকখন এইটো কাৰণে পঢ়া যায় বেসিক আন্ডাৰষ্টেণ্ডিংৰ কাৰণে। উইদাউট গোইং থ্ৰু দ্য NCERT book if you directly jump into the standard book that it becomes impossible for you to understand each and every key concept discussed in the book. That's why you have to start your preparation with the book Indian Constitution at Work. Indian Constitution at Work নামৰ এখন NCERT কিতাপ হয় ক্লাছ 11ৰ। এইখন কিতাপৰ জৰিয়তে আপোনালোকে পলিটিৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব পাৰে। যেতিয়া ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক শীৰ্ষক NCERT কিতাপখন পঢ়ি আপুনি শেষ কৰিব তাৰ পাছত আপুনি লক্ষ্মীকান্তৰ যিখন ইণ্ডিয়ান পলিটি শীৰ্ষক কিতাপ আপোনালোকৰ ওচৰত সকলোৰে ওচৰত নিশ্চয়কৈ আছে এই কিতাপখন আপুনি পঢ়িব পাৰে। কিন্তু মই সদায় সাজেষ্ট কৰো লক্ষ্মীকান্ত পঢ়াৰ আগত ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক শীৰ্ষক ক্লাছ 11ৰ NCERT খন পঢ়াটো অত্যন্তই প্ৰয়োজনীয় কাৰণ এইখন NCERT পৰা প্ৰিলিমিনাৰী এক্সামিনেশ্যনত ষ্টেটমেন্ট বেস কোৱেশ্চন ডাইৰেক্টলি অহা দেখা পোৱা যায়। ষ্টেটমেন্ট বেস কোৱেশ্চন মানে ডেফিনেটলি বুজি পাইছে চাৰিটাকৈ ষ্টেটমেন্ট দি দিব তাৰ তলত সুধিব যে A আৰু B কাৰেক্ট, B আৰু C কাৰেক্ট, A B আৰু C কাৰেক্ট নে গোটেই কেইটা ষ্টেটমেন্টে কাৰেক্ট। এনেকুৱা ধৰণৰ প্ৰশ্ন ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক শীৰ্ষক NCERT কিতাপখনৰ পৰা দিয়া দেখা পোৱা যায়। গতিকে পলিটি সেকশনৰ বুক লিষ্টৰ ক্ষেত্ৰত আপোনালোকে এই বিশেষ দুখন কিতাপ ফলো কৰিব লাগিব। পলিটিৰ পিছত আমি আলোচনা কৰিব বিচাৰিছো হিষ্ট্ৰীৰ বিষয়। আপোনালোকে জানে হিষ্ট্ৰীৰ তিনিটাকৈ সেকশন থাকে। এটা হ'ল এনচিয়েন্ট হিষ্ট্ৰী, এটা হ'ল মেডাইভেল হিষ্ট্ৰী আৰু এটা হ'ল মডাৰ্ণ হিষ্ট্ৰী। যদিহে আপুনি UPSC প্ৰিপাৰেচন কৰি আছে তেতিয়া আপোনালোকে জানে UPSCৰ ৱৰ্ল্ড হিষ্ট্ৰী নামৰো এটা পাৰ্ট আছে কিন্তু APSCৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনত ৱৰ্ল্ড হিষ্ট্ৰী পাৰ্টটো নাই। গতিকে আপোনালোকে এনচিয়েন্ট, মেডাইভেল আৰু মডাৰ্ণৰ তিনিটা পাৰ্ট পঢ়িব লাগিব। এনচিয়েন্ট হিষ্ট্ৰীৰ কাৰণে মই সদায় সাজেষ্ট কৰোঁ ক্লাছ 11ৰ এখন পুৰণা NCERT আছে ওল্ড NCERT। কিতাপখন লিখিছিলে RS শৰ্মা। কিতাপখনৰ নাম হ'ল এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী। এমেজন নতুবা ফ্লিপকাৰ্টত কিতাপখন পাই যাব। কিন্তু মনত ৰাখিব RS শৰ্মাৰ এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী নামৰ বহুত বাল্কি কিতাপ এখনো আছে যিখন NCERT নহয়। গতিকে যেতিয়াই আপোনালোকে এমেজন নতুবা ফ্লিপকাৰ্টত সাৰ্চ কৰিব ওল্ড NCERT RS শৰ্মা বুক বুলি সাৰ্চ কৰিব তেতিয়া আপোনালোকে কিতাপখন পাই যাব। এনচিয়েন্ট হিষ্ট্ৰীৰ পাছত যেতিয়া মই মেডাইভেল হিষ্ট্ৰীৰ কথা ক'বলৈ যাওঁ মেডাইভেল হিষ্ট্ৰীৰ কাৰণেও ক্লাছ 11ৰ এখন পুৰণা NCERT আছে ওল্ড NCERT। কিতাপখন লিখিছিলে সতীশ চন্দ্ৰই। বহুত সৰু কিতাপ হয়, প্ৰায় 80-90 পেজৰ এখন কিতাপ হয়। কিতাপখনৰ নাম হ'ল মেডাইভেল ইণ্ডিয়ান হিষ্ট্ৰী। সেই একেখন কিতাপ আপোনালোকে এমেজন নতুবা ফ্লিপকাৰ্টত লাভ কৰিব। ভেৰি লেছ লাইকলি আপোনালোকে পাণবজাৰ নতুবা আন কিতাপৰ দোকানত পোৱাৰ সম্ভাৱনা আছে। যেতিয়া আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ কথা কওঁ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে আপোনালোকে ডাইৰেক্টলি স্পেক্ট্ৰাম পাব্লিকেশ্যনৰ এই ব্ৰিফ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া কিতাপখন পঢ়া শুনা কৰিব পাৰে। কিন্তু যদিহে আপোনালোকে বিচাৰে যে এইখন যিহেতু এখন ষ্টেণ্ডাৰ্ড বুক, এইখন হ'ল এখন ষ্টেণ্ডাৰ্ড বুক আৰু ওপৰৰ তিনিখন হ'ল NCERT। যদিহে আপোনালোকে বিচাৰে যে ষ্টেণ্ডাৰ্ড বুকখন পঢ়াৰ আগত মডাৰ্ণ ইণ্ডিয়া পাৰ্টটোৰ কাৰণেও যদি আপোনালোকে এখন NCERT পঢ়িব বিচাৰে তাৰ কাৰণে ক্লাছ 12ৰ এখন ওল্ড NCERT আছে যিখনৰ নাম হ'ল মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী। ৰচনা কৰিছিলে বিপিন চন্দ্ৰই। সেইখন কিতাপ পঢ়িব পাৰে। কিন্তু উইদাউট গোয়িং থ্ৰু দিছ বুক বিপিন চন্দ্ৰৰ এই মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী কিতাপখন নপঢ়াকে আপোনালোকে সিধা স্পেক্ট্ৰামৰ যিখন ব্ৰিফ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া বোলা কিতাপ আছে সেইখন ডাইৰেক্টলি পঢ়িব পাৰে। আৰু এনচিয়েন্ট আৰু মেডাইভেল ইণ্ডিয়াৰ কাৰণে এনচিয়েন্ট আৰু মেডাইভেল হিষ্ট্ৰীৰ কাৰণে কোনো ষ্টেণ্ডাৰ্ড বুকছ পঢ়াৰ প্ৰয়োজন নাই। এই যি দুখন মই NCERT কথা কৈছোঁ এই দুখন NCERT পঢ়িলেই আপোনালোকৰ প্ৰিলিমছ নতুবা মেইনছ পৰ্যায়টো কভাৰ হৈ যাব। গতিকে হিষ্ট্ৰীৰ কাৰণে এই চাৰিখন কিতাপ পঢ়িবলৈ চেষ্টা কৰিব। মই কৈছোঁৱেই যে 3 নম্বৰ কিতাপখন অপশ্যনেল হয়। দিছ বুক ইজ অপশ্যনেল। এই কিতাপখন পঢ়িবও পাৰে, এই কিতাপখন নপঢ়িবও পাৰে। এতিয়া হিষ্ট্ৰীৰ পাছত আমি আলোচনা কৰিবলৈ
কৰাৰ পূৰ্বে জনাই দিব বিচাৰিছোঁ যে মাইণ্ড মেপ এডুকেশ্যনৰ তৰফৰ পৰা প্ৰস্তুতি শীৰ্ষক এটা APSC মেইনছ এনচাৰ ৰাইটিং প্ৰগ্ৰেম আৰম্ভ কৰা হৈছে এই প্ৰগ্ৰেমটোৰ অধীনত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক একোটাকৈ প্ৰশ্ন দিয়া হয় সেই প্ৰশ্নটোৰ উত্তৰ লিখি তেওঁলোকে যেতিয়া জমা দিয়ে সেই প্ৰশ্নটোৰ উত্তৰক আমি ইভালুৱেশ্যন কৰোঁ আৰু ডেইলি ফিডবেক প্ৰভাইড কৰোঁ যাতে এনচাৰ ৰাইটিঙৰ প্ৰেক্টিছ এনচাৰ ৰাইটিঙৰ যিখিনি টেকনিকেলিটিছ সেইখিনি যাতে বুজি উঠাত যাতে ছাত্ৰ ছাত্ৰীসকলৰ সহায় হয় তাৰ লগতে আমি সেই প্ৰশ্নটোৰ একোটাকৈ মডেল এনচাৰ ছাবমিট কৰোঁ এটা মডেল এনচাৰ আমি তেওঁলোকক দিবলৈ চেষ্টা কৰোঁ যাতে তেওঁলোকে গম পায় যে এনচাৰটো ইম্প্ৰুভমেণ্টত ক'ত স্ক'প আছে লগতে প্ৰত্যেক সপ্তাহত একোটাকৈ জুম ছেশ্যনৰ জৰিয়তে আমি এনচাৰ ৰাইটিঙৰ ইম্প্ৰুভমেণ্টৰ স্কিলছৰ ওপৰত কথা ক'বলৈ চেষ্টা কৰোঁ গতিকে এই প্ৰগ্ৰেমটো 1 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আমাৰ প্ৰথমটো বেটছ ইতিমধ্যে ফুল হৈছে ছেকেণ্ড বেটছ আমাৰ ষ্টাৰ্ট হ'ব গৈ আছে 5 তাৰিখৰ পৰা ছেকেণ্ড বেটছ আমাৰ ষ্টাৰ্ট হ'ব গৈ আছে 5 অক্টোবৰৰ পৰা গতিকে আপোনালোকে যিসকলে জইন হ'ব বিচাৰে এই নাম্বাৰ দুটাত আপোনালোকে আমাক হোৱাটছআপত এটা মেছেজ কৰিব পাৰে আমি নেক্সট জানিব লাগিব জিঅ'গ্ৰাফি ছাবজেক্টৰ বিষয়ে জিঅ'গ্ৰাফি ছাবজেক্টৰ বিষয়ে কোৱাৰ পূৰ্বে আপোনালোকক জনাই দিব বিচাৰিছোঁ যে জিঅ'গ্ৰাফিৰ কাৰণে এখন ক্লাছ 11ৰ NCERT আছে ফাণ্ডামেণ্টেলছ অফ ফিজিকেল জিঅ'গ্ৰাফি দিছ বুক ইজ এনাফ ফৰ বথ প্ৰিলিমিনেৰী এণ্ড মেইন ষ্টেজ অফ দ্য এক্সামিনেশ্যন এই কিতাপখন পঢ়াৰ পাছত আপোনালোকে জিঅ'গ্ৰাফিৰ কাৰণে কোনো বেলেগ ষ্টেণ্ডাৰ্ড বুকছ পঢ়াৰ প্ৰয়োজন নাই যেহেতু জিঅ'গ্ৰাফিৰ এখন ষ্টেণ্ডাৰ্ড বুকছো আছে যিখন GC লিয়ঙে লিখিছিল আপোনালোকে ডেফিনেটলি শুনা পাইছে প্ৰায় 120-130 পেজৰ এখন কিতাপ আছে GC লিয়ঙৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে পঢ়ে ডেফিনেটলি কিতাপখন ভাল হয় গতিকে আপোনালোকৰ ওচৰত এটা অপশ্যন আছে যে ক্লাছ 11ৰ ফাণ্ডামেণ্টেলছ অফ ফিজিকেল জিঅ'গ্ৰাফি শীৰ্ষক NCERT এখন পঢ়ক নতুবা GC লিয়ঙখন পঢ়ক ছেম কণ্টেণ্ট এই দুইখন কিতাপৰ মাজত ছেম কণ্টেণ্ট আছে কোনো পৃথক নহয় গতিকে এই দুখন কিতাপৰ ভিতৰত যিকোনো এখন কিতাপ আপোনালোকে জিঅ'গ্ৰাফি ছেকশ্যনৰ কাৰণে পঢ়িব পাৰে আৰু এখন কিতাপ আছে যিখন কিতাপৰ নাম হ'ল ফাণ্ডামেণ্টেলছ অফ হিউমেন জিঅ'গ্ৰাফি এই কিতাপখন আপোনালোকে পঢ়িব পাৰে মেইনছ পৰ্যায়ৰ কাৰণে মেইনছ পৰ্যায়ত হিউমেন জিঅ'গ্ৰাফিৰ ওপৰত প্ৰশ্ন সোধা দেখা পোৱা যায় পপুলেশ্যনৰ ওপৰত কুৱেশ্যন সোধা দেখা পোৱা যায় মাইগ্ৰেশ্যনৰ ওপৰত কুৱেশ্যন সোধা দেখা পোৱা যায় that basically forms part of the human geography not the physical geography গতিকে ফাণ্ডামেণ্টেলছ অফ হিউমেন জিঅ'গ্ৰাফি নামৰ যিখন কিতাপ আছে সেইখন মেইনছৰ কাৰণে পঢ়িব পাৰে কিন্তু মনত ৰাখিব হিউমেন জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন প্ৰিলিমছত নাহে গতিকে ফাণ্ডামেণ্টেলছ অফ হিউমেন জিঅ'গ্ৰাফি শীৰ্ষক কিতাপখন মেইনছৰ কাৰণে পঢ়িব পাৰে প্ৰিলিমিনাৰী ষ্টেজৰ কাৰণে ফাণ্ডামেণ্টেলছ অফ ফিজিকেল জিঅ'গ্ৰাফি নতুবা GC লিয়ঙৰ যিখন ফিজিকেল জিঅ'গ্ৰাফিৰ বুক আছে সেইখন আপোনালোকে ফ'ল' কৰিব পাৰে নেক্সট আমি আলোচনা কৰিব ওলাইছোঁ ইকনমিৰ বিষয়ে ইকনমিৰ কাৰণে দুখন NCERT পঢ়াটো জৰুৰী প্ৰথমখন হ'ল ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট সেইখন হ'ল ক্লাছ 11ৰ NCERT এই যিবিলাক NCERT কথা মই কৈ আছোঁ গোটেইবোৰ নিউ NCERT হয় এক্সেপ্ট হিষ্ট্ৰী যেতিয়া আমি হিষ্ট্ৰীৰ কথা ক'বলৈ যাওঁ হিষ্ট্ৰীতহে আমি অল্ড NCERT পঢ়োঁ বাকী পলিটিয়ে হওক ইকনমিয়ে হওক জিঅ'গ্ৰাফিয়ে হওক সেইবিলাকত আমি নিউ NCERT নতুন NCERT ছিৰিজৰ বুকসমূহ পঢ়িম ইকনমিৰ কাৰণে ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট শীৰ্ষক নিউ NCERT ক্লাছ 11ৰ কিতাপখন পঢ়াটো জৰুৰী লগতে ক্লাছ 12ৰ ইন্ট্ৰডাক্টৰী মেক্ৰ' ইকনমিক্স নামৰ বুকখন আপোনালোকে পঢ়িব পাৰে এতিয়া এই দুখন হৈ গ'ল NCERT ছিৰিজৰ বুক এতিয়া NCERT পঢ়িয়ে কেৱল মাত্ৰ এটা এক্সাম ক্ৰেক কৰিব নোৱাৰি মই ইতিমধ্যে কৈছোঁ ষ্টেণ্ডাৰ্ড বুকছ আমি পঢ়িব লাগিব ষ্টেণ্ডাৰ্ড বুকছৰ কাৰণে ইকনমিৰ এখন কিতাপ আছে ৰমেশ সিঙৰ ইণ্ডিয়ান ইকনমি বুলি সেইখন কিতাপ পঢ়িব পাৰে নহ'লে কেতন বুলি এখন কিতাপ আছে কেতন নামৰ এজন ব্যক্তি তেখেতে এখন কিতাপ লিখিছিল ইকনমিৰ ওপৰত কিতাপখনৰ PDF উপলব্ধ হয় গুগলত চাৰ্চ কৰিলে হ'ল কেতন ইকনমি PDF বুলি যেহেতু কেতন বোলাজনে নিজে UPSC এবাৰ ক্ৰেক কৰিছে গতিকে তেখেতৰ কিতাপখনো ভাল হয় তেখেতৰ কিতাপখন আপোনালোকে চাব পাৰে কিন্তু কিতাপখন বাল্কি হয় অলমষ্ট 1000 পেজেছ হয় সেইকাৰণে মই কিতাপখন ছাজেষ্ট কৰা নাই কিন্তু আপোনালোকে যিকোনো এখন কিতাপ ফ'ল' কৰিব পাৰে আইদাৰ ৰমেশ সিঙৰ ইণ্ডিয়ান ইকনমি কিতাপখন ফ'ল' কৰিব পাৰে নতুবা কেতনৰ যিখন ইণ্ডিয়ান ইকনমিৰ PDF হিচাপে যিটো উপলব্ধ হয় ৱেবছাইটত সেইখনো আপোনালোকে ফ'ল' কৰিব পাৰে নেক্সট আমি আলোচনা কৰিব ওলাইছোঁ আৰ্ট কালচাৰৰ ওপৰত এতিয়া আৰ্ট কালচাৰ বুলি কওঁতে ইয়াত আমি ইণ্ডিয়ান আৰ্ট কালচাৰৰ কথা ক'ব গৈছোঁ এতিয়া আছাম আৰ্ট কালচাৰৰ কথা যেতিয়া আহিব তেতিয়া আমি আছাম পেপাৰখনৰ কথা এক্সট্ৰাকৈ ডিছকাছ কৰিম ইণ্ডিয়ান আৰ্ট কালচাৰৰ কাৰণে দ্য বেষ্ট বুক ইজ নিতিন সিংঘানিয়াৰ যিখন কিতাপ আছে ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ বুলি সেইখন কিতাপ আপোনালোকে ফ'ল' কৰিব পাৰে এই কিতাপখন প্ৰিলিমছ আৰু মেইনছ দুইটা পৰ্যায়ৰ কাৰণে যথেষ্ট এতিয়া আৰ্ট কালচাৰৰ কাৰণে আমি এই কিতাপখন পঢ়াৰ উপৰিও কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত গুৰুত্ব দিব লাগিব যেহেতু আমাৰ যিটো মাইণ্ড মেপ APSC নামৰ যিটো টেলিগ্ৰাম গ্ৰুপ সেই টেলিগ্ৰাম গ্ৰুপত মই দৈনিক কাৰেণ্ট এফেয়াৰ্ছসমূহ প্ৰভাইড কৰোঁ কালি এটা মই কাৰেণ্ট এফেয়াৰ্ছ প্ৰভাইড কৰিছিলোঁ মই এটা মনত পৰিছে যে তিৰুপতি মন্দিৰটো এইকেইদিন নিউজত আছে কাৰণ তিৰুপতি মন্দিৰৰ যিটো লাডু হয় সেই লাডুটোত গৰুৰ ফেট মিহলি কৰা বুলি এটা যিটো ক্লেইম আহিছে
তাৰ কাৰণে তিৰুপতি মন্দিৰটো বহুত বেছি নিউজত আছে গতিকে তিৰুপতি মন্দিৰৰ টেম্পল আৰ্কিটেক্সাৰৰ বিষয়ে পঢ়াটো আমাৰ কাৰণে খুব জৰুৰী হৈ যায় ফৰ প্ৰিলিমছ এক্সামিনেশ্যনত আৰ্ট কালচাৰৰ এটা পাৰ্ট হয় টেম্পল আৰ্কিটেক্সাৰ আৰু তিৰুপতি মন্দিৰৰ টেম্পল আৰ্কিটেক্সাৰটো পঢ়িবৰ কাৰণে আমি কিন্তু কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰিব লাগিব দেয়াৰ ইজ ভেৰি লেছ লাইকলি চান্স কি তিৰুপতি মন্দিৰৰ টেম্পল আৰ্কিটেক্সাৰ আপোনালোকে এইখন কিতাপত পাব নাপাবও পাৰে তাৰ কাৰণে আমি কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰিব লাগিব আৰ্ট কালচাৰৰ পাছত আমি যাব লাগিব এনভাইৰনমেণ্টেল ইক'লজি প্ৰিলিমছ এক্সামিনেশ্যনত এনভাইৰনমেণ্টেল ইক'লজি কুৱেশ্যন আহে কিন্তু এনভাইৰনমেণ্টেল ইক'লজিয়ে মেজৰ পাৰ্ট প্লে কৰে মেইনছ এক্সামিনেশ্যনত মেইনছ এক্সামিনেশ্যনৰ যদি পেপাৰখিনি চাই টোটেল 6খন পেপাৰ থাকে তাৰ যদি মই এছে পেপাৰখন যদি বাদ দি দিওঁ বাকী GS 1ৰ পৰা লৈ পেলাই GS 5 লৈকে প্ৰত্যেকখন পেপাৰতে এনভাইৰনমেণ্ট ৰিলেটেড এটা নহ'লেও এটা কুৱেশ্যন থাকেই লাগিলে ইকনমিৰ কুৱেশ্যনে হওক এনভাইৰনমেণ্টৰ লগত লিংক কৰি দিব তেওঁলোকে হয়নে লাগিলে সায়েন্স টেকৰ কুৱেশ্যনে হওক এনভাইৰনমেণ্টৰ লগত লিংক কৰি দিব আসাম পেপাৰখনটো যদি আপোনালোকে চাবলৈ যায় এনভাইৰনমেণ্ট ৰিলেটেড প্ৰশ্ন সোধে আৰু এনভাইৰনমেণ্টৰ কাৰণে ইণ্ডিয়ান পৰ্যায়ৰ নতুবা নেশ্যনেল পৰ্যায়ৰ নতুবা ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ কাৰণে শংকৰ আইএছৰ লেটেষ্ট এডিশ্যনটো ল'ব মনত ৰাখিব শংকৰ আইএছৰ লেটেষ্ট এডিশ্যন পুৰণা এডিশ্যন কিতাপ নল'ব কাৰণ শংকৰ আইএছে প্ৰত্যেক বছৰে নিজৰ কিতাপসমূহ কি কৰি থাকে ইভলভ কৰি থাকে চেঞ্জ কৰি থাকে নতুন কণ্টেণ্ট এড কৰি থাকে গতিকে শংকৰ আইএছৰ লেটেষ্ট এডিশ্যনৰ এনভাইৰনমেণ্টৰ কিতাপখন ল'লে এনভাইৰনমেণ্টেল ইক'লজিৰ প্ৰিলিমছ আৰু মেইনছ দুইটা পৰ্যায়ৰ কাৰণে আপোনালোকৰ হৈ যাব এনভাইৰনমেণ্টৰ পাছত দ্য মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট ছায়েন্স এণ্ড টেকন'লজি পাৰ্টটোৰ বিষয়ে হিউমেনিটি বেকগ্ৰাউণ্ডৰ ছাত্ৰ ছাত্ৰীসকলে খুব বেছি ভয় কৰা দেখা পোৱা যায় তাৰ কাৰণে ভয় কৰাৰ কোনো কাৰণ নাই ছায়েন্স টেকন'লজিৰ কোনো এক্সট্ৰাকৈ কিতাপো পঢ়াৰ কাৰণ নাই কাৰণ ছায়েন্স টেকৰ কাৰণে তেনেকুৱা কোনো ডেডিকেটেড বুকো নাই তাৰ কাৰণে আপোনালোকে যিকোনো কোচিঙৰ নোটছ ফ'ল' কৰিব পাৰে সেয়া লাগিলে অসমৰ কোচিঙেই হওক সেয়া লাগিলে দিল্লীৰ কোনো কোচিঙেই হওক যিকোনো এখন কোচিঙৰ নাম লৈ পেলাই ছায়েন্স টেকন'লজি নোটছ বুলি যেতিয়া আপোনালোকে গুগলত ছাৰ্চ কৰি দিব সেই নোটছখিনি আপোনালোকে পাই যাব ফৰ এক্সাম্পল ভিজন IAS ছায়েন্স টেকন'লজি নোটছ বুলি যদি আপোনালোকে গুগলত ছাৰ্চ কৰি দিব ভিজন IASৰ ছায়েন্স টেকৰ নোটছখিনি পাই যাব ফৰ তেনেদৰে বেলেগ যদি অসমৰ কোনোবা কোচিং ইনষ্টিটিউটত আপুনি এনৰোল কৰিছে নতুবা নোটছ যদি আছে সেইখিনি আপোনালোকে ফ'ল' কৰিব পাৰে বাট ছায়েন্স টেকন'লজিৰ মেজৰ পাৰ্ট প্লে কৰে কাৰেণ্ট এফেয়াৰ্ছে ছায়েন্স টেকৰ মেজৰ কুৱেশ্যনছ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড অহা দেখা পোৱা যায় লাগিলে সেয়া প্ৰিলিমিনাৰী ষ্টেজ অফ দ্য এক্সামিনেশ্যনে হওক লাগিলে সেয়া মেইনছ পৰ্যায়ৰ এক্সামিনেশ্যনে হওক গতিকে ছায়েন্স টেকন'লজিৰ কাৰণে ইটছ বেটাৰ কি কাৰেণ্ট এফেয়াৰ্ছৰ যিসমূহ মেগাজিন আহে মই ইতিমধ্যে কাৰেণ্ট এফেয়াৰ্ছৰ সম্পৰ্কে যদি ভিডিঅ' বনাইছিলোঁ তাত মই কৈছোঁৱেই যে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আমি মেগাজিন পঢ়াটো জৰুৰী সেই কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিনৰ যিটো ছায়েন্স টেকন'লজি শীৰ্ষক ছেকশ্যন থাকে সেই ছেকশ্যনৰ 12টা মাহ যিহেতু মই কৈছোঁ কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লাগিব 12টা মাহৰ যদি কাৰেণ্ট এফেয়াৰ্ছৰ যদি আমি ছায়েন্স টেকন'লজি পৰ্চনটো যদি ৰিভিজন কৰোঁ তেনে প্ৰিলিমিনাৰী আৰু মেইনছ পৰ্যায়ৰ কাৰণে যথেষ্ট হ'ব ছায়েন্স টেকৰ পাছতে আমি আলোচনা কৰিব লাগিব এথিক্সৰ কথা আপোনালোকে জানে এথিক্স ইজ এ পাৰ্ট অফ মেইনছ এক্সাম নট প্ৰিলিমিনাৰী এক্সাম প্ৰিলিমছত এথিক্স নাহে মেইনছত আহে এথিক্সৰ কাৰণে কিতাপক লৈ বহুতে কনফিউজনত থকা দেখা পোৱা যায় বেষ্ট বুক ফৰ এথিক্স ইন দ্য মাৰ্কেট ইজ দ্য ডিক'ড এথিক্স নামৰ কিতাপখন কোনে লিখিছিল মুডিজ জৈনে নিজে এগৰাকী IPS বিষয়া আছিল পৰৱৰ্তী পৰ্যায়ত তেখেতে IRS এগৰাকী বিষয়া হৈছিল তেখেতৰ যিখন ডিক'ড এথিক্স নামৰ কিতাপ আছে সেই ডিক'ড এথিক্স নামৰ কিতাপখনত আপোনালোকে থিয়ৰী পাব থিয়ৰীৰ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাকৰ এনচাৰ্ছো পাব চ' আপোনালোকে এইটো গম পাব যে এনচাৰ কেনেকৈ লিখিব লাগে এথিক্সৰ চ' ডিক'ড এথিক্স নামৰ মুডিজ জৈনৰ কিতাপখন আপোনালোকে ফ'ল' কৰিব পাৰে মাৰ্কেটত যদিও বা নাপায় তেন্তে এমেজন নতুবা ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিব পাৰে 200-300 টকাৰ এখন কিতাপ হয় আৰু এইখন যদি আপোনালোকে এথিক্সৰ কাৰণে পঢ়ে ইয়াৰ বাদ বাকী কোনো কোচিং নোটছ কোনো কাৰেণ্ট এফেয়াৰ্ছ নাথিং ইউ ডোণ্ট হেভ টু ষ্টাডি এনিথিং দিছ ইজ দ্য ওৱান ষ্টপ সলিউশ্যন ফৰ এথিক্স এক্সামিনেশ্যন আই এম নট প্ৰম'টিং দেম বাট ডেফিনেটলি যদি মই নিজে ফ'ল' কৰিছিলোঁ দিছ ইজ এ ভেৰি গুড বুক আৰু নেক্সট আমি আহিছোঁ লাষ্ট পৰ্চন অফ আৱাৰ ভিডিঅ' য'ত আমি আসাম পেপাৰ বুলি কোৱাৰ লগে লগে প্ৰিলিমিনাৰী এক্সামিনেশ্যনত যি 20ৰ পৰা 25টা প্ৰিলিমছত যি 20ৰ পৰা 25টা আসাম ৰিলেটেড প্ৰশ্ন আহে নতুবা মেইনছত যি আমাৰ GS 5 শীৰ্ষক আসাম শীৰ্ষক পেপাৰখন আছে তাৰ বিষয়ে মই আলোচনা কৰিছোঁ ইয়াৰ কাৰণে আপোনালোকে বেছিক বুক হিচাপে হিষ্ট্ৰী ছেকশ্যনৰ কাৰণে চাব পাৰে যিহেতু প্ৰিলিমিনাৰী পৰ্যায়ত হিষ্ট্ৰী কুৱেশ্যন বেছিকৈ অহা দেখা পোৱা যায় প্ৰিয়ম গোস্বামীৰ এখন কিতাপ আছে হিষ্ট্ৰী অফ আসাম ফ্ৰম ইয়াণ্ডাবু টু পাৰ্টিশ্যন 1826 to 1947 এই কিতাপখন হিষ্ট্ৰীৰ কিতাপখন আপোনালোকে চাব পাৰে কিহৰ কাৰণে প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাৰণে যথেষ্ট হেল্প হয় মেইনছ পৰ্যায়ৰ কাৰণে নতুবা প্ৰিলিমছ পৰ্যায়ৰ কাৰণে নতুবা দুইটাৰ কম্বাইন প্ৰিপেৰেশ্যনৰ কাৰণে শৈলেন ছাৰৰ এখন কিতাপ আছে শৈলেন বৈশ্য ছাৰৰ এখন কিতাপ আছে এন ইন্ট্ৰডাকশ্যন টু আসাম জেনেৰেল নলেজ ইয়াৰ পৰা প্ৰিলিমছৰ কাৰণেও হেল্প হয় মেইনছৰ কাৰণেও হেল্প হয় আসাম ইয়াৰ বুক যিখন আছে আসাম ইয়াৰ বুকৰ চিলেক্টিভ পৰ্চন আপোনালোকে পঢ়িব পাৰে এই গোটেই 600-700 পেজৰ আসাম ইয়াৰ বুকখন পঢ়াৰ প্ৰয়োজন নাই চিলেক্টিভলি আসাম ইয়াৰ বুক পঢ়িব পাৰে ফৰ এক্সাম্পল আসাম ইয়াৰ বুকৰ যিটো কালচাৰ ছেকশ্যন হয়
অসমৰ যিটো কালচাৰ ছেকশ্যন হয় সেইটো আপোনালোকে পঢ়িব পাৰে তাত ভালকৈ দিয়া আছে লগতে যদিহে আপোনালোকে অসমৰ কোনোবা কোচিঙৰ লগত এনৰোল কৰিছে তেওঁলোকৰ যদি আসাম স্পেচিফিক কিবা যদি ভাল নোটছ আপোনালোকক প্ৰভাইড কৰিছে সেই নোটছখিনি ডেফিনেটলি ফ'ল' কৰিব পাৰে কিন্তু মই কৈছোঁ যে আসাম ছেকশ্যনৰ কাৰণে আপোনালোকে কোনো ডেডিকেটেড বুক নাপায় য'ত আপোনালোকে আসাম ছেকশ্যনৰ এভৰিথিং কভাৰ হ'ব তাৰ কাৰণে যদি আপোনালোকক কোনোবা কোচিঙে নোটছ প্ৰভাইড কৰিছে ইটছ বেটাৰ টু ফ'ল' দেম যদিহে কোচিঙৰ নোটছ নাই তেতিয়া শৈলেন বৈশ্য ছাৰৰ কিতাপখন ফ'ল' কৰিব পাৰে লগতে প্ৰিয়ম গোস্বামীৰ কিতাপখন আপোনালোকে পঢ়িব পাৰে আৰু আসাম ইয়াৰ বুকৰ চিলেক্টিভ পৰ্চন আপোনালোকে পঢ়িব পাৰে এতিয়া ইয়াৰ বাদেও চিলেবাছত আৰু কিছুমান সৰু সুৰা বস্তু থাকে ফৰ এক্সাম্পল ছ'চাইটি GS 1ত ছ'চাইটিৰ পৰা প্ৰশ্ন আহে GS 2ত ছ'চিয়েল জাষ্টিছৰ পৰা প্ৰশ্ন আহে হয়নে IRৰ পৰা প্ৰশ্ন আহে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ পৰা হয়নে কিন্তু এইবিলাক টপিকৰ কাৰণে আমি কোনো ডেডিকেটেড বুক পঢ়াৰ প্ৰয়োজন নাই কাৰণ এই এভৰি টপিক IRৰ পৰা এক্সামিনেশ্যনত দুটাই কুৱেশ্যন আহে মেইনছত 2 বা 3টা ছ'চাইটিৰ পৰা 3 পৰা 5টা কুৱেশ্যন আহে ছ'চিয়েল জাষ্টিছৰ পৰা 2টা কুৱেশ্যন আহে কিন্তু এইবিলাক ছেকশ্যনৰ কাৰণে আমি ইণ্ডিভিজুৱেলি কোনো বুক পঢ়াৰ প্ৰয়োজন নাই আমি কোচিঙৰ নোটছ পঢ়িলে যথেষ্ট গতিকে আপোনালোকে যেতিয়া গুগলত সাৰ্চ কৰিব ভিজন IS সোসাইটি নোটছ ভিজন IS সোশ্যাল জাস্টিস নোটছ ভিজন IS ইন্টাৰনেশ্যনেল ৰিলেশ্যন নোটছ নতুবা যিকোনো এখন কোচিং ইনষ্টিটিউটৰ নাম লৈ পেলাই যদি এই টপিকখিনি সাৰ্চ কৰিব আপোনালোকে 20-25 পেজৰ এটা মডিউল পাব সেইখিনি পঢ়িলে যথেষ্ট লগতে এই বিশেষ টপিকখিনিৰ যেটো মেইনছৰ কাৰণে জৰুৰী সোশ্যাল জাস্টিস সোসাইটি ইন্টাৰনেশ্যনেল ৰিলেশ্যন এইখিনি প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট টপিক নহয় প্ৰিলিমছৰ প্ৰশ্ন আহে মেইন পৰ্যায়তে ইয়াৰ প্ৰশ্ন অহা দেখা পোৱা যায় গতিকে ইয়াৰ কাৰণে আপোনালোকে কোনো কোচিং যদি নোটছ পঢ়ে যদি আপোনালোকে কোনোবা কোচিঙত এনৰোল কৰিছে সেই কোচিঙৰ নোটছসমূহ ফ'ল' কৰিব পাৰে কিন্তু আমি আজি ব্ৰডলি যিসমূহ বস্তু ডিছকাছ কৰিছোঁ প্ৰিলিমছ আৰু মেইনছৰ কম্বাইন ষ্ট্ৰেটেজি কম্বাইন বুক লিষ্টৰ কথা আমি আলোচনা কৰিছোঁ লগতে আমি এনচাৰ ৰাইটিং প্ৰগ্ৰামটোৰ বিষয়ে আৰু এবাৰ কৈ দিব বিচাৰিছোঁ যিসকলে প্ৰস্তুতি শীৰ্ষক এই এনচাৰ ৰাইটিং প্ৰগ্ৰামটোত জইন হ'ব বিচাৰে আমাৰ ছেকেণ্ড বেচ ষ্টাৰ্ট হ'ব গৈছে 5th অক্টোবৰৰ পৰা আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব আমাৰ মাইণ্ডমেপ APSC শীৰ্ষক এইটো টেলিগ্ৰাম চেনেল মাইণ্ডমেপ APSC শীৰ্ষক টেলিগ্ৰাম চেনেলটোৰ লগত আপোনালোকে জইন হ'ব পাৰে তাত আমি দৈনিক ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ নিউজসমূহ তাত আমি দি যাওঁ গতিকে আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আজিলৈ ইমানেই ধন্যবাদ